শ্ৰীমৎ স্বামী কৃষ্ণপুৰী মানৱ সংঘ স্থাপিত হৈছিল 1951 চনত। এইবাৰ আমাৰ হীৰক জয়ন্তী 75 বছৰীয়া অনুষ্ঠান। এই 75 বছৰে আমি প্ৰতি বছৰে এনেকৈ অনুষ্ঠান পাতি আহিছোঁ। আৰু শ্ৰীমৎ স্বামী কৃষ্ণপুৰীদেৱে 60খনৰো ওপৰত গ্ৰন্থ ৰচনা কৰিছিল। এই গ্ৰন্থসমূহৰ একত্ৰিত ৰূপ এটা ৰচনা সমগ্ৰ আমি এইবছৰ উলিয়াবলৈ গৈ আছোঁ। আৰু এই অনুষ্ঠানটো আমাৰ 3 দিনীয়া হ'ব। প্ৰতি বছৰে অসমৰ বিশেষকৈ কামৰূপ আৰু নলবাৰী জিলাৰ বিভিন্ন স্থানত এই অধিৱেশন উদযাপিত কৰা হয়। এই বছৰে আমি থিৰাং কৰি অহা বছৰ অনুষ্ঠান ক'ত হ'ব। এইদৰে 1951 চনৰ পৰা আমাৰ এই অনুষ্ঠান চলি আহি আছে। শ্ৰীমৎ স্বামী কৃষ্ণপুৰীদেৱৰ তেখেত মূলতে মানৱতাবাদী ধৰ্মগুৰু। শংকৰ মাধৱৰ মূল যি ধৰ্মৰ বৈষ্ণৱ ধৰ্মৰ 4 খুঁটি গুৰু দেও নাম ভকত, সেইকেইটাৰ ওপৰঞ্চি মানৱতাবাদক কেন্দ্ৰত স্থান দি কৃষ্ণপুৰীদেৱে এক অনন্য নিদৰ্শন দাঙি ধৰিছে। কৃষ্ণপুৰীদেৱৰ মতে নৰে নৰে মিল যদি হৈবে নপাৰয়, অদৃশ্য ঈশ্বৰ মিলা সম্ভৱ নহয়। মানে মানুহক আগতে সন্তুষ্ট কৰিবলৈ তাৰপিছতহে ভগৱানৰ কথা আহে। আৰু তেখেতৰ মতে কৃষ্ণপুৰীদেৱ মূলতে অদ্বৈতবাদী, বিশিষ্ট অদ্বৈতবাদী। তেখেতৰ মতে ভগৱান এজন আৰু ভগৱানো এজন আৰু সংসাৰ এইবিলাক আছে, থাকিলেও এইবিলাকক আওকাণ কৰি আমি ভগৱানৰ চিন্তা কৰিব লাগে। আৰু মূলতে কিন্তু ভগৱান নৰৰূপেহে আছে, নৰেই নাৰায়ণ। তেখেতে সেই আদৰ্শই আমাৰ মাজত প্ৰচাৰ কৰিছে। তেখেতৰ অনুগামী প্ৰায় আমাৰ 26খনমান সত্ৰ আছে। তেখেতে ধৰ্ম প্ৰচাৰ মূলতে কৰিছিল দক্ষিণ কামৰূপৰ সৰপাৰাৰ পৰা উত্তৰ কামৰূপৰ বৰ্তমান নলবাৰী জিলাৰ কালাগ, শিয়ালবাৰী আদি ঠাইতো সত্ৰ আছে। মুঠতে আমাৰ প্ৰায় 6000মান শিষ্য আছে কৃষ্ণপুৰীদেৱৰ অনুগামী। আৰু তেখেতৰ সাহিত্যখিনি চৰ্চাৰ কাৰণে আমাৰ বিভিন্ন স্থানত ব্যৱস্থা কৰা হৈছে। যোৱা বছৰ জুন মাহত গুৱাহাটী বিশ্ববিদ্যালয়তো আমি এখন পাতিছিলোঁ বক্তৃতা অনুষ্ঠান। কৃষ্ণপুৰীদেৱৰ ভক্তি সাহিত্যত কৃষ্ণপুৰীদেৱৰ অৱদান বুলি। ভক্তি সাহিত্যত কৃষ্ণপুৰীদেৱৰ কিমান অৱদান হৈছে সেই বিষয়ে গৱেষণাৰ বিষয়। আৰু সেই গৱেষণাৰ কাম ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ কৰাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আৰু ৰচনা সামগ্ৰী যোগান ধৰিলে তেখেতসকলে এই কাম আৰম্ভ কৰিব। এইবাৰ ক্ষেত্ৰত কৰিছে কেইদিনীয়াকৈ আৰু কি কাৰ্যসূচী আছে? এইবাৰ ক্ষেত্ৰত কৰা হৈছে, এইটো 75 বছৰীয়া হীৰক জয়ন্তী অনুষ্ঠান। আমাৰ এনেই 2দিনীয়া হয়। এই হীৰক জয়ন্তীৰ কাৰণে এইবাৰ 3 দিনীয়া কৰা হৈছে। অন্যান্য কাৰ্যসূচীৰ লগতে আজি আলোচনা চক্ৰ আছে। কৃষ্ণপুৰীদেৱৰ নীতি আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতাৰ বিষয়ে আলোচনা চক্ৰ আমাৰ 3টা বজাৰ পৰা হ'ব। আৰু 2টা বজাত শিশুসকলৰ মাজত বক্তৃতা অনুষ্ঠান আছে, বক্তৃতা প্ৰতিযোগিতা আছে, ৰাতি নাম আছে। আৰু অহাকালি আমাৰ মুকলি অধিৱেশন আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।